লাহন ট্ৰেডিং একাডেমি ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। চাওক মাৰ্কেটে এতিয়া কালিলৈ হৈ গ'ল আপোনালোকে আজি ফিন নিফটি এক্সপায়াৰী আপোনালোকে দেখিব পালে একদম মাৰ্কেটে পুৰা বেৰিছ যিসকলে পে লৈছে বা বেৰিছ ভিউ ৰাখিছিলে তেওঁলোকৰ বাবে বহুত ভাল আপোনালোকৰ ফলাফল দেখিবলৈ পোৱা গ'ল। ঠিক আছে, ফিন নিফটিত আজি মাৰ্কেটে কি কৰিলে দেখা পালে। ফিন নিফটিত মাৰ্কেটে দেখি পালে একদম বেৰিছ এতিয়া কালিলৈ হৈ গ'ল বেংক নিফটিৰ এক্সপায়াৰী। গতিকে বেংক নিফটি এক্সপায়াৰী আপোনালোকে বেংক নিফটি ট্ৰেড কেনেকৈ কৰিব সেইটো মই ক'ম। তাৰ আগতে মই আপোনালোকক কৈছোঁ ফিন নিফটিত কালিলৈ আপোনালোকে ট্ৰেড কৰিবলৈ হ'লে প্ৰথমতে চাব এইটো 21,000 হৈছে এটা বহুত ডাঙৰ ছাপৰ্ট এৰিয়া। সেই ছাপৰ্টটো এতিয়ালৈকে ব্ৰেক কৰা নাই। গতিকে সেই ছাপৰ্টটো যদি কালিলৈ ব্ৰেক হয় তেতিয়াহ'লে আপোনালোকে আৰু বেৰিছ ভিউ ৰাখিব পাৰে যিটো 20,900 লাগে। গতিকে সেই 21,000টো আমাৰ কাৰণে এটা বহুত ডাঙৰ ছাপৰ্ট এৰিয়া হয়। গতিকে সেই 21,000 ৰেঞ্জটো কালিলৈ কি কৰিব, কালিলৈ সেই তালৈকে মাৰ্কেটে যাবনে নে আজি য'ত ক্ল'জ কৰিলে সেই তাৰ পৰাই মাৰ্কেটে আকৌ আপছাইডলৈ বুলিছ ভিউ ৰাখিব। গতিকে সেইটো অকণমান চাই ট্ৰেডসমূহ কৰিব লাগিব। আৰু চাওক এটা হ'ব পাৰে 21,225 পৰা 21,000 ভিতৰত মাৰ্কেটে আকৌ এইকণতে এটা ৰেঞ্জ বনাবলৈ চেষ্টা কৰিব পাৰে। গতিকে সেইটো আমি চাবলগীয়া হ'ব কালিলৈ মাৰ্কেটত নিফটি ফিন নিফটিৰ ক্ষেত্ৰত। এতিয়া মই আপোনালোকক কৈছোঁ যদি চাওক অকণমান গেপ আপ অপেনিং হৈ যায় ধৰি লওক 21,225 ওপৰত তেতিয়াহ'লে মাৰ্কেটত কি হ'ব পাৰে, তেতিয়াহ'লে মাৰ্কেটে লাহে লাহে 21,300লৈকে যাব। তাৰ পৰা আকৌ মাৰ্কেট বেৰিছ হোৱাৰ মই ভিউ ইয়াত দেখা পাইছোঁ। গতিকে আপোনালোকে অকণমান ট্ৰেড কৰোঁতে কেনেদৰে কৰিব সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। কাৰণ চাওক ট্ৰেড কৰাটো আপোনাৰ মাৰ্কেটত যেতিয়া লাইভ চলি থকা সময়ত আপোনাৰ ট্ৰেড কৰোঁতে বহুত অসুবিধা হয় আৰু তাত মানে এনালাইচিছ কৰিবলৈ বহুত অসুবিধা কোনফালে মাৰ্কেট গতি কৰিব। কিন্তু তাৰ আগত বা মাৰ্কেট যেতিয়া বন্ধ হৈ থাকে তেতিয়া আপোনাৰ এনালাইচিছটো ভালেই হ'ব। কিন্তু মাৰ্কেটত চলি থকা মাৰ্কেটত আপোনাৰ ক'বলৈ বা ট্ৰেড কৰিবলৈ বহুত অসুবিধা হয়। সেইটো চবৰে ক্ষেত্ৰত ধৰক কাৰণ মাৰ্কেটে এক চাইডে যোৱা দেখাব কিন্তু এক চাইডে গুচি যায়। গতিকে সেই সময়বিলাক কোন সময়ত কি কৰিব লাগিব সেইটো অকণমান জানিব লাগিব। ঠিক আছে, এতিয়া চাওক কালিলৈ যদি ফ্লেট অপেনিং হৈ পেলাই বেংক নিফটিৰ ক্ষেত্ৰত কৈ আছোঁ 47,230 পৰা মাৰ্কেট যদি 47,000 ভিতৰত আকৌ থাকি যায় 47,000 ভিতৰত তেতিয়াহ'লে চাব মাৰ্কেটে যদি বেৰিছ ভিউ ৰাখিছে তেতিয়াহ'লে আপোনালোকে 47,000 পৰা মাৰ্কেটত আপুনি বেৰিছ ভিউ যদি ৰাখিছে তেতিয়াহ'লে মাৰ্কেটত আপুনি চাব বেংক নিফটিৰ ক্ষেত্ৰত মই কৈছোঁ 46,500লৈকে মাৰ্কেট যোৱাৰ সম্ভাৱনা আছে বেৰিছ ভিউ মতে। গতিকে সেইটো আপোনালোকে ৰেঞ্জটো অকণমান চাই ট্ৰেডসমূহ কৰিব লাগিব। কাৰণ চাওক বেংক নিফটি আৰু ফিন নিফটি প্ৰায় একেই ৰেঞ্জতে গৈ আছে। যিটো বেংক নিফটিত হৈছে সেইটোৱে ফিন নিফটিত প্ৰায় হয়, তাত কিন্তু ফিন নিফটি অকণমান বেছি ট্ৰেড কৰে। ঠিক আছে, গতিকে সেইটো অকণমান চাই চিতি ট্ৰেড কৰিব। আৰু বেংক নিফটিত মই বেৰিছ ভিউ ৰাখিছোঁ আৰু কালিলৈ যিহেতু মানে ছাইড বেজ থাকিব পাৰে কাৰণ কালিলৈ এক্সপায়াৰী। গতিকে চাওক প্ৰতিটো এক্সপায়াৰীয়ে ছাইড বেজ হোৱাৰ সম্ভাৱনা আছে আৰু যদি ছাইড বেজ নহয় তেতিয়াহ'লে আপোনাৰ ভলিটিলিটি বহুত থাকিব পাৰে। গতিকে অকণমান চাই চিতি ট্ৰেডসমূহ কৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমান আছিলে। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ মন নোযোৱা হৈ যাব যদি আপোনালোকে ভিডিঅ'বোৰ লাইক শ্বেয়াৰ নকৰে। ধন্যবাদ।